গৰমৰ দিনত মুখত লগাবৰ বাবে মই আজি আপোনালোকলৈ লৈ আহিছোঁ খুব বঢ়িয়া এটা চাউলৰ ক্ৰীম। এই ক্ৰীমটোৱে আপোনাৰ ছালখন উজ্জ্বল কৰিবলৈ, বগা কৰিবলৈ, ডাৰ্ক স্পট আঁতৰাবলৈ, কলাজিন বঢ়াবলৈ, স্কিনখন টাইট কৰিবলৈ আৰু আপোনালোকৰ স্কিনখন গ্ল' কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া হাউচৱাইফ চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনালোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকলৈ লৈ আহিছোঁ স্কিন হোৱাইটনিং, স্কিন ব্ৰাইটনিং এটা খুব বঢ়িয়া ৰাইচ ক্ৰীম বা চাউলেৰে বনোৱা ক্ৰীম। যিটো ক্ৰীম আপোনালোকে যদি বনাই ব্যৱহাৰ কৰে তেতিয়াহ'লে আপোনালোকে বজাৰৰ কিনা ক্ৰীম পাহৰি যাব। এই ক্ৰীমটো সকলোতকৈ ভাল এই কাৰণে যে এই ক্ৰীমটো এটা সম্পূৰ্ণ নেচাৰেল ক্ৰীম হয়। নেচাৰেলি আপোনালোকৰ স্কিনখন উজ্জ্বল কৰিব, স্কিনখন হাইড্ৰেট কৰি ৰাখিব, স্কিনখনত ক'লা দাগ থাকিলে দূৰ কৰিব, স্কিনখন নিমজ কৰিব, বগা কৰিব, স্কিনখন আপোনালোকৰ গ্লাছ স্কিনৰ দৰে জিলিকাই তুলিব। এই ক্ৰীমটো আপোনালোকৰ স্কিনখন হাইড্ৰেট কৰি ৰাখিবলৈ সহায় কৰিব। হাইড্ৰেশ্যন অবিহনে আমাৰ স্কিনখন গ্লাছ স্কিন কেতিয়াও হ'ব নোৱাৰে। হাইড্ৰেশ্যন থাকিলেহে আমাৰ স্কিনখন গ্লাছ স্কিনৰ দৰে জিলিকি উঠিব। এতিয়া মই আপোনালোকক এই ৰাইচ ক্ৰীমটো বা চাউলেৰে বনোৱা ক্ৰীমটো বনাই দেখুৱাম আৰু বনাই দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছে। আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ভাল পায়, ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু এতিয়ালৈকে যদি মোৰ অসমীয়া হাউচৱাইফ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি লোৱাই নাই তেতিয়াহ'লে সোনকালে ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকে ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ সোনকালে যাব আৰু সোনকালে আপোনালোকে মোৰ ভিডিঅ'বোৰ চাবলৈ পাব। তে আহক এতিয়া চাউলেৰে বনোৱা এই ক্ৰীমটো বনাবলৈ কি বস্তু লাগিব আৰু কেনেকৈ বনাব লাগিব চাওঁ বলক। চাউলৰ এই ক্ৰীমটো বনাবৰ কাৰণে ৰাতিৰ পৰাই প্ৰস্তুতি চলাব লাগিব। তাৰ কাৰণে মই এয়া লৈছোঁ, আমি যিটো চাউলৰ ভাত খাওঁ সেই চাউল 3 চামুচৰ জোখাৰে। মই আজি ক্ৰীমটো 7 দিনৰ কাৰণে বনাম, সেইকাৰণে মই চাউলৰ পৰিমাণটো 3 চামুচৰ জোখাৰে লৈছোঁ। আপোনালোকেও 3 চামুচৰ জোখাৰে চাউল ল'লেই হ'ব। এতিয়া মই চাউলখিনি ভালকৈ পৰিষ্কাৰ কৰি ল'ম। পৰিষ্কাৰ কৰি লোৱাৰ পাছতহে ব্যৱহাৰ কৰিব পৰা হ'ব। এয়া মই 2-3 বাৰ মোহাৰি চাউলখিনি ভালকৈ ধুই লোৱাৰ পাছত একাপমান এয়া ফিল্টাৰৰ পানী দি ৰাতিটোৰ কাৰণে মই তিয়াই থৈ দিম আৰু ইয়াৰ লগতে মই তিয়াই থ'ম এয়া 3টা এলমণ্ড বাদাম। এলমণ্ড বাদাম 3টা ইয়াৰ লগতে মই তিয়াই থৈ দিছোঁ ৰাতিটোৰ কাৰণে। এতিয়া পিছদিনাখন ৰাতিপুৱা হৈ গ'ল আৰু ৰাতিপুৱা এয়া চাউলখিনি ভালকৈ কোমলি গ'ল। এয়া চাওক, ভালকৈ চাউলখিনি কোমলি গ'ল আৰু লগতে এলমণ্ড বাদাম কেইটাও কোমলি গ'ল। এতিয়া মই এলমণ্ড বাদামৰ বাকলিটো গুচাই ল'ম। এলমণ্ড বাদামটো এনেকৈ তিয়াই থ'লে বাকলিটো গুচাবলৈ সুবিধা হয়, একদম ভালকৈ কোমলি যায় আৰু তেতিয়া বাকলিটো সোনকালে গুচাব পাৰি। এতিয়া মই এইখিনি পানীৰে সৈতে পিচি ল'ম। এটা মিক্সাৰ জাৰ ল'লোঁ। মিক্সাৰ জাৰটোতে মই পানীখিনিও পেলাই দিয়া নাই, যিখিনি পানীত মই ৰাতিটো তিয়াই থৈছিলোঁ সেই পানীখিনিৰ সৈতে এইখিনি মই এতিয়া ভালকৈ মিহিকৈ পিচি ল'ম। এই চাউলখিনি পিছোতে আপোনালোকে মিহি হোৱালৈকে পিচিব, খুব ভালকৈ পিচিব যাতে কোনো গোটা নাথাকে। গোটা নথকাকৈ আপোনালোকে পিচিব। এয়া চাওক, খুব ধুনীয়াকৈ পিচা হৈ গ'ল। ইয়াৰ পাছত এতিয়া মই এইখিনি চেকিম। চেকিবলৈ হ'লে মই এনেকুৱা এখন কটন ৰুমাল লৈছোঁ। এই বাতিটোতে কটন ৰুমালখন পাৰি দিছোঁ আৰু এনেকৈ গোটেইখিনি এই পিঠাগুড়ি পেষ্টটো দি পেলাই এতিয়া মই চেকি ল'ম। আপোনালোকে চেকনিৰে নহয়, এনেকৈ কটন কাপোৰেৰে চেকিব। চেকনিৰে চেকিলে অকণমান গুড়া সৰকিব পাৰে, কিন্তু এনেকৈ কটন কাপোৰে যেতিয়া চেকিব অকণমান ডাঠ কাপোৰ ল'ব, বেছি পাতল কটন কাপোৰো নল'ব। চাউলেৰে বনোৱা যিকোনো প্ৰডাক্ট আমাৰ স্কিনত লগোৱাটো বহুত বেছি ভাল হয়, কাৰণ চাউলত বিটাইন, ফেনলিক, টাইচিন, এণ্টি এজিং আৰু এণ্টি ইনফ্লেমেটৰী গুণ থাকে, যিবোৰ গুণৰ বাবে আমাৰ ছালখন বগা, উজ্জ্বল আৰু টাইট কৰি ৰাখিবলৈ সহায় কৰে। চেপি লোৱাৰ পাছত যিখিনি গুড়া থাকি গ'ল সেইখিনিত আপোনালোকে অকণমান মৌ আৰু এল'ভেৰা জেল মিক্স কৰি আপোনালোকে ফেচ পেক হিচাপেও ব্যৱহাৰ কৰিব পাৰে। এতিয়া মই ক্ৰীমটো 7 দিনৰ কাৰণে বনাম। 7 দিনৰ কাৰণে বনাবলৈ হ'লে গোটেইখিনি নালাগে, ইয়াৰ পৰা মই 3 চামুচৰ জোখাৰেহে ল'ম। ওপৰে ল'ম, তলত অকণমান গুড়া থাকিব পাৰে, গতিকে ওপৰে লৈছোঁ। বাকী যিখিনি থাকি গ'ল এইখিনি থাকি যোৱাখিনি আপোনালোকে যিকোনো ফেচ পেকত মিক্স কৰি পেলাই মুখত লগাব পাৰে। এতিয়া মই 3 চামুচৰ জোখাৰে চাউলৰ পানীটো লৈ ল'লোঁ। তাৰ পাছত এতিয়া মই ইয়াতে এল'ভেৰা জেল 2 চামুচৰ জোখাৰে মিক্স কৰিম আৰু 2 চামুচ মই ডাঙৰ চামুচৰে 2 চামুচৰ জোখাৰে এল'ভেৰা জেলটো লৈছোঁ। এল'ভেৰাও আমাৰ ছালখন উজ্জ্বল কৰিবলৈ, ছালৰ ক'লা দাগ দূৰ কৰিবলৈ, ছালখন হাইড্ৰেট কৰি ৰাখিবলৈ বহুত বেছিকৈ সহায় কৰে। এল'ভেৰা জেলটো ভালকৈ যেতিয়া মিক্স হৈ যাব, মিক্স হৈ যোৱাৰ পাছত ইয়াতে মই আৰু এবিধ বস্তু এতিয়া মিক্স কৰিম। এনেকৈ আপোনালোকে ভালদৰে মিক্স কৰিলে দেখিব খুব ধুনীয়াকৈ এটা ক্ৰীমি টেক্সচাৰ আহি যাব। ইয়াৰ পাছত এতিয়া মই
এয়া লৈছোঁ গ্লিচাৰিন। গ্লিচাৰিনে আমাৰ ছালখন উজ্জ্বল কৰিবলৈ সহায় কৰিব, হাইড্ৰেট কৰি ৰাখিবলৈ সহায় কৰিব। এতিয়া মই গ্লিচাৰিন 3 টোপালমানৰ জোখাৰেহে লৈছোঁ, কাৰণ এতিয়া গৰম দিন সেইকাৰণে। আৰু ঠাণ্ডা দিনত যদি আপোনালোকে এই ক্ৰীমটো বনাবলৈ হয় তেতিয়াহ'লে আপোনালোকে গ্লিচাৰিন 10 টোপালমানৰ জোখাৰে ল'ব। এতিয়া মই আনিছোঁ এয়া এলমণ্ড বাদাম তেল। এলমণ্ড বাদাম তেলো মই 3 টোপালৰ জোখাৰে লৈছোঁ। ঠাণ্ডা দিনত বনাবলৈ হ'লে আপোনালোকে ইয়াৰ পৰিমাণটো বঢ়াই ল'ব লাগিব। ইয়াৰ পাছত মই আনিছোঁ এয়া নাৰিকল তেল। নাৰিকল তেলো মই 3-4 টোপালমানৰ জোখাৰেহে লৈছোঁ, আৰু গোটেইকেইটা তেল মই 3-4 টোপালমানৰ জোখাৰে লৈছোঁ। আপোনালোকে ঠাণ্ডা দিনত বনালে তাৰ পৰিমাণটো অলপ বঢ়াই ল'ব লাগিব। এতিয়া মই আনিছোঁ এই ভিটামিন ই কেপচুল। ভিটামিন ই কেপচুলে আমাৰ ছালখন য়ং হৈ থকাত, টাইট কৰি ৰখাত বহুত বেছিকৈ সহায় কৰিব, দাগ দূৰ কৰাত সহায় কৰিব। এতিয়া গৰম দিন হোৱাৰ বাবে মই এটা ভিটামিন ই কেপচুলৰ অইলটো মিক্স কৰিছোঁ। ঠাণ্ডা দিনত বনালে আপোনালোকে 2টা ভিটামিন ই কেপচুলৰ অইলটো মিক্স কৰিব লাগিব। গোটেইকেইটা বস্তু মিক্স কৰাৰ পাছত এইটো খুব বঢ়িয়া এটা চাউলেৰে বনোৱা ক্ৰীম তৈয়াৰ হৈ গ'ল। এই ক্ৰীমটো ভৰাই থবৰ বাবে মই এতিয়া ধুই থোৱা চাফা কণ্টেইনাৰ এটা লৈছোঁ। আপোনালোকেও চাফা ধুই থোৱা কণ্টেইনাৰত ক্ৰীমটো ভৰাই পেলাই ফ্ৰিজত ভৰাই থৈ দিব, আৰু আপোনালোকে 7 দিনৰ কাৰণে ব্যৱহাৰ কৰি থাকিব পাৰিব। এইয়া চাওক, বজাৰৰ পৰা কিনা ক্ৰীমৰ দৰে এটা ধুনীয়া চাউলৰ ক্ৰীম তৈয়াৰ কৰি ল'লোঁ। এই ক্ৰীমটো এতিয়া কি নিয়মেৰে মুখত লগাব লাগে তাৰ নিয়মটো মই ভিডিঅ'টোৰ পিছলৈ আপোনালোকক দেখুৱাই আছোঁ। এতিয়া তৈয়াৰ হৈ গ'ল খুব বঢ়িয়া এটা ৰাইচ ক্ৰীম। এই ৰাইচ ক্ৰীমটো কেনেদৰে বনালোঁ, কি বস্তুৰে বনালোঁ আপোনালোকক দেখুৱালোঁ। আপোনালোকেও এই ক্ৰীমটো বনাব পাৰিব, আৰু বনাই পেলাই আপোনালোকে ফ্ৰিজত ভৰাই থ'ব, কাৰণ এতিয়া বহুত বেছিকৈ গৰম, আৰু ইয়াত মই একো প্ৰিজাৰভেটিভ মিক্স কৰা নাই, বেয়া হৈ যাব পাৰে। সেইকাৰণে আপোনালোকে বনাই ফ্ৰিজত থৈ দিব, আৰু ফ্ৰিজৰ পৰা উলিয়াই আপোনালোকে ব্যৱহাৰ কৰিব। এই চাউলেৰে বনোৱা ক্ৰীমটো বা ৰাইচ ক্ৰীমটো আপোনালোকে কেনেকৈ মুখত লগাব লাগে তাৰ নিয়মটো এতিয়া মই দেখুৱাই দিম। আৰু আপোনালোকে এইটো দিনে 2বাৰকৈ লগাব পাৰিব। এবাৰ ৰাতিপুৱা লগাব পাৰিব, আৰু এবাৰ ৰাতি শোৱাৰ আগত আপোনালোকে লগাই শুব পাৰিব। এই চাউলেৰে বনোৱা ক্ৰীমটো আপোনালোকে আপোনালোকৰ স্কিনত লগালে আপোনালোকৰ মুখৰ ক'লা দাগ দূৰ হ'ব। সোনকালে যদি বয়সৰ চাপ স্কিনত পৰিছে, বয়সৰ চাপ দূৰ হ'ব, স্কিনখন খুব ধুনীয়াকৈ উজ্জ্বল হৈ যাব, হাইড্ৰেট হৈ থাকিব, আৰু আপোনালোকৰ স্কিনখন গ্লাছ স্কিনৰ দৰে জিলিকি উঠিব। এই ক্ৰীমটো এতিয়া আপোনালোকে লগোৱাৰ আগত কি কৰিব লাগে তাৰ নিয়মটো কৈ দিছোঁ। ক্ৰীমটো লগোৱাৰ আগত আপোনালোকে অকণমান গোলাপ জল মুখত লগাই ল'ব। গোলাপ জলটো এটা খুব বঢ়িয়া নেচাৰেল টোনাৰ হয়। এই নেচাৰেল টোনাৰটোৱে আপোনালোকৰ স্কিনখন গৰমৰ দিনত ঠাণ্ডা কৰি ৰাখিবলৈ সহায় কৰিব, হাইড্ৰেট কৰি ৰাখিবলৈ সহায় কৰিব। প্ৰথমতে আপোনালোকে গোলাপ জল অকণমান মুখত লগাই 1 মিনিট খুব ধুনীয়াকৈ স্কিনখন মাছাজ কৰি ল'ব। গোলাপ জলখিনি লগাই লোৱাৰ পাছত মুখতে আপোনালোকে গোলাপ জলখিনি শুকাবলৈ দিব। শুকোৱাৰ পাছত আপোনালোকে এই ক্ৰীমটো মুখত লগাব। এই ক্ৰীমটো কেনেধৰণে মুখত লগাব সেইটো দেখুৱাই দিছোঁ। লগাই পেলাই 1 মিনিট আপোনালোকে এনেকৈ মাছাজ কৰি দিলে স্কিনতে ক্ৰীমটো ভালকৈ এবজৰ্ব হৈ যাব। এইদৰে আপোনালোকে চাউলেৰে এটা ক্ৰীম বনাই আপোনালোকৰ স্কিনত লগাই আপোনালোকৰ স্কিনখন কোৰিয়ান গ্লাছ স্কিনৰ দৰে জিলিকাই তুলিব পাৰিব। আজি মই এই ভিডিঅ'টোত আপোনালোকক চাউলেৰে খুব বঢ়িয়া এটা নেচাৰেল ক্ৰীম বনাই দেখুৱালোঁ। এই ক্ৰীমটো যদি আপোনালোকৰ ভাল লাগিছে, মোৰ ভিডিঅ'টোত এটা লাইক কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। আজিৰ এই ভিডিঅ'টো মই ইমানতে সামৰিম। নতুন এটা ভিডিঅ'ৰ সৈতে, নতুন এটা বেলেগ টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহিম। তেতিয়ালৈকে নমস্কাৰ, আজিলৈ আহোঁ।